नमस्कार दोस्तों, आप सभी का स्वागत है आप सभी के अपने ही यूट्यूब चैनल तचो मोटर्स वर्कशॉप में। तो दोस्तों आज हम जा रहे हैं आसाम नॉर्थ लखीमपुर लालुक धर्मपुर प्लेग्राउंड पे। वहाँ एक फुटबॉल टूर्नामेंट का फाइनल है। तो दोस्तों आज हम वहाँ जाएंगे और आप सभी को दिखाएंगे वहाँ का मैच और विनर कौन होता है, और वहाँ जो ट्रॉफी दिया जा रहा है दोस्तों तचो मोटर वर्कशॉप के द्वारा दिया जा रहा है। तो वीडियो के आखिर तक बने रहिए, आशा करता हूँ वीडियो आपको बहुत तो दोस्तों अभी हम पहुँच चुके हैं। अभी हम गाड़ी से उतरेंगे और उसके बाद जाएंगे अंदर हमारे समीर जी होंगे, उसके बाद जाकिर जी होंगे सब। চূড়ান্ত প্ৰতিযোগিতা আৰম্ভ কৰি আমি দৰ্শকসকলক কৰজোৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। তাৰ বাবে আপোনালোকক কাতৰ আহ্বান জনাইছোঁ, আমাক আৰু মাত্ৰ কিছু সময় দিয়ক। দৰ্শকসকলক কিছু সময়ৰ বাবে থিয় হৈ যাবলৈ আমি আহ্বান জনাইছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক গভীৰ শ্ৰদ্ধা জনাই আমি আজি আমাৰ চূড়ান্ত খেলখনি আৰম্ভ কৰিম। গতিকে আমাৰ ৰাষ্ট্ৰীয় সংগীতক আপোনালোকে গভীৰ সন্মান দিয়ক। কিছু সময় থিয় দি ইতিমধ্যে আমাৰ মাইকত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন হ'ব, তাৰ লগে লগে আপোনালোকে ৰাষ্ট্ৰীয় সংগীতক কিছু সন্মান দিয়ক। ধন্যবাদ। চিনাকি কৰি দিছে একাধিক ক্ৰমে আৰু দুই দলৰ খেলুৱৈসকলৰ লগত চিনাকি হোৱাৰ মুক্ত হোৱাৰ আমাৰ পৰিচালক মহোদয়ে খেল এতিয়া মিউজিক আৰু ফটকা ফুটোৱাৰ গীত ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। আমি লালুক থানা সিপাহী বেস্ট গোলকিপাৰ, বেস্ট স্কৰাৰ আৰু বেস্ট প্লেয়াৰ এই তিনিটা বঁটা তেওঁলোকে আগবঢ়াব। চূড়ান্ত বিজয়ী হৈ তেওঁলোকে চূড়ান্ত বিজয়ী ট্ৰফি দিব আৰু প্ৰাইজ মানি দিব, আৰু যিটো টিমে বিজিত হৈছে তেওঁলোকে বিজিত ট্ৰফি পাব। গতিকে প্ৰথমতে আমি বেস্ট গোলকিপাৰৰ নাম ঘোষণা কৰিব বিচাৰিছোঁ।
আৰু বেষ্ট গলকিপাৰক মঞ্চত আহি নিজৰ বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বেষ্ট গলকিপাৰ বসন্ত সোণোৱাল। টাচু মটৰ ৱৰ্কশ্বপৰ স্বত্বাধিকাৰ জাকিৰ হুছেইন ডাঙৰীয়া। আমি জাকিৰ হুছেইন ডাঙৰীয়াক এই ট্ৰফিটো প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। জয় মুছাহাৰী বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, তেখেতে জাকিৰ হুছেইন ডাঙৰীয়াৰ পৰা বেষ্ট প্লেয়াৰৰ ট্ৰফি গ্ৰহণ কৰি আছে। পলাশ কোঁৱৰ ডাঙৰীয়া মেডেল গ্ৰহণ কৰা অনুৰোধ জনাইছোঁ। তেখেতক জনাব আমাৰ সম্পাদক আবুল নছৰ অহিদ ডাঙৰীয়া। ৰাহুল ৰয় আন এগৰাকী সহযোগী পৰিচালক, তেখেতক মেডেল আগবঢ়াব আব্দুল লতিফ উপসভাপতি ধৰ্মপুৰ ক্ৰীড়া সন্থা। চতুৰ্থ পৰিচালক আব্দুল ৱাহাব ফাৰুকী ডাঙৰীয়াক মেডেল আগবঢ়াব সিৰাজুল ইছলাম উপসভাপতি ধৰ্মপুৰ ক্ৰীড়া সন্থা। প্ৰাইজ মানি গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বিশ্বনাথৰ আদিলুৰ ৰহমান ফুটবল ক্লাবৰ অধিনায়কক মঞ্চলৈ আহি চূড়ান্ত ট্ৰফি আৰু প্ৰাইজ মানি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই ট্ৰফি আগবঢ়াব টাচু মটৰ ৱৰ্কশ্বপৰ স্বত্বাধিকাৰী বাবুল হুছেইন আৰু লগতে ধৰ্মপুৰ ক্ৰীড়া সন্থাৰ সভাপতি সম্পাদক আৰু অন্যান্য সকলো বিষয়ববীয়াই এই ট্ৰফি আগবঢ়াব। তুমি আমি বিশ্বনাথৰ আদিলুৰ ৰহমান ফুটবল ক্লাবৰ সকলো সদস্যৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। উদ্যোক্তাসকলে আন এটি ট্ৰফি আনিছিলে এক্সিছ বেংকৰ মেনেজাৰ নীৰা শৰ্মা ডাঙৰীয়াক দিবৰ কাৰণে, তেখেতে বিশেষ অসুবিধাৰ কাৰণে আজিৰ এই অনুষ্ঠানত উপস্থিত হ'ব পৰা নাই। এই ট্ৰফিটো তেখেতৰ হৈ নীৰা শৰ্মাৰ হৈ গ্ৰহণ কৰিব টাচু মটৰ ৱৰ্কশ্বপৰ স্বত্বাধিকাৰী বাবুল হুছেইন ডাঙৰীয়া। আমি বাবুল হুছেইন ডাঙৰীয়াক নীৰা শৰ্মা ডাঙৰীয়াৰ হৈ এই বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজিৰ বঁটা বিতৰণী অনুষ্ঠানটি বাকীখিনি পৰিচালনা কৰিবৰ কাৰণে সভাপতিক অনুৰোধ জনাইছোঁ।